Welcome back to my channel RMB Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅটোত আমি আলোচনা কৰিব লৈছো দুটামান গুৰুত্বপূৰ্ণ নটিফিকেশন ৰিগাৰ্ডিং ইন্টাৰভিউ ফিচাৰিজ ডেভেলপমেন্ট অফিচাৰ FDO কাৰণে তেওঁলোকে ইন্টাৰভিউ ডেট দিছে নেক্সট নটিফিকেশনটো হৈছে ল এসিস্টেন্টৰ OMR বেস যেটো স্ক্ৰিনিং টেষ্ট এটো তেওঁলোকে নটিফিকেশন দিছে আৰু এটা তেওঁলোকে পোষ্টপোন কৰিছে স্ক্ৰিনিং টেষ্ট OMR বেস জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আৰু ইয়াত তেওঁলোকে দিছিলে ডাউনলোড এডমিট কাৰ্ড কিন্তু এতিয়া তেওঁলোকে পোষ্টপোন কৰিছে নেক্সট ইন্টাৰভিউ হ'ব EI এনফোৰ্সমেন্ট অফিচাৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট ইয়াত দিছে স্ক্ৰিনিং টেষ্ট দিছে তাৰপিছত ইন্টাৰভিউৰ কাৰণে তেওঁলোকে ইয়াত নটিফিকেশন এটা দিছে আৰু এইখিনি হৈছে ইম্পৰ্টেন্ট লেটেষ্ট নটিফিকেশন এতিয়া যেটো পোষ্টপোন কৰিলে তেওঁলোকে হেতু আমি এবাৰ চাই লওঁ আহক ইয়াত লিখিছে সব disruptions of Barak Valley with other parts of the state communication disruptions হৈ আছে তো তাৰ কাৰণে তেওঁলোকে এই পৰীক্ষাটো পোষ্টপোন কৰিছে ইয়া দি দিছে revised date will be notified in due course of time তেওঁলোকে এই revised date তেওঁলোকে জনাব নেক্সট এটা আমি নটিফিকেশন ব্লক চাই লওঁ আহক ফিচাৰিজ ডেভেলপমেন্ট অফিচাৰ ইন্টাৰভিউ আছে 21 আৰু 22 জুলাই 2025 ৰিপৰ্টিং টাইম দিছে তেওঁলোকে 9 AM আৰু এই ডকুমেন্টস গুটেবিলাক আপোনালোকে লৈ যাব লাগিব যিমান আছে SSS এৰ পৰা আদি কৰি গুটেখিনি আপোনালোকে লৈ যাব লাগিব ঠিক তেনেকৈ নেক্সট নটিফিকেশন হৈছে ল এসিস্টেন্টৰ কাৰণে তেওঁলোকে দিছে 15th of July 2025 10টা পৰা 12টা লৈকে পেপাৰ 1 আৰু ডেটাৰ পৰা 3:30টা লৈকে পেপাৰ 2 জেনাৰেল এৱাৰনেছৰ তেওঁলোকে দিছে স্ক্ৰিনিং টেষ্টৰ কাৰণে তো এইখিনি আসলে ইম্পৰ্টেন্ট আপডেট আৰু লগতে আমি এবাৰ এটো চাইলো এনফোৰ্সমেন্ট অফিচাৰ আছে 1 2 আৰু 3 জুলাই 2025 ৰিপৰ্টিং টাইম দিছে তেওঁলোকে 9টাৰ পৰা আৰু এইখিনি ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব ডিক্লাৰেচন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব APSC ৰ ওয়েবসাইটত আপোনালোকে এটা ফৰ্মস বুলি এটা সেকশন পাব তাতে আপোনালোকে ডিক্লাৰেচন ফৰ্মখন পাই যাব তো আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰ্মেটিভ আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আজিলৈ বাই বাই টেক কেয়াৰ জয় হিন্দ